নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ্কি চাৰ্কি ক্লাছত। আজি আমি ডিছকাছ কৰিম যে ফিটমেণ্ট ফেক্টৰটো কেনেকৈ হিচাপ কৰা হ'ব। যোনটো এড পে কমিশ্যনৰ কথা আমি পাতি আছিলোঁ, আগত আমি দুটা ভিডিঅ' এড পে ওপৰত বনাইছোঁ আৰু তাত বহুতৰ কমেণ্ট বক্সৰ পৰা জানিব পৰা মতে বহুতৰ এটা ডাউট আছিলে যে ফিটমেণ্ট ফেক্টৰটো কি হ'ব আৰু একচুৱেল খেলটো তাতে নিৰ্ভৰ কৰিব যে ফিটমেণ্ট ফেক্টৰটো কিমান হ'ব। ফিটমেণ্ট ফেক্টৰটো বেছি হ'লে আপোনাৰ দৰমহা বৃদ্ধি বেছিকৈ হ'ব, ফিটমেণ্ট ফেক্টৰ কম হ'লে দৰমহা বৃদ্ধি কমকৈ হ'ব। যিহেতু এটা নতুন পে কমিশ্যন আহিছে, আপোনাৰ দৰমহাত বৃদ্ধি হোৱাটোতো খাটাং, কিন্তু কিমান বৃদ্ধি হ'ব সেইটো নিৰ্ভৰ কৰিব ফিটমেণ্ট ফেক্টৰৰ ওপৰত। তো গতিকে আমি আজি এই ভিডিঅ'টোত চাম যে ফিটমেণ্ট ফেক্টৰটো কিদৰে হিচাপ কৰা হ'ব আৰু কিদৰে হিচাপ কৰা হয়। আৰু সেইটো যদি আপোনালোকে বুজি পাই যায় তেন্তে আপোনালোকে নিজেও ঘৰত হিচাপ কৰি গোটেইখিনি চাব পাৰিব। গতিকে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, ফিটমেণ্ট ফেক্টৰ আমি হিচাপ কৰাৰ আগত আমি চাব লাগিব যে হিষ্টৰিকেলি কিমান পাৰ্চেণ্টৰ ইনক্ৰিমেণ্ট পে কমিশ্যনবিলাকে আমাক আমাৰ নেট পে'মেণ্টত দিছে। তো যিবিলাক আমাৰ আগত পে কমিশ্যন আহিছিল, যেনেকৈ ছেকেণ্ড CPC, মানে ছেকেণ্ড চেণ্ট্ৰেল পে কমিশ্যন বা থাৰ্ড চেণ্ট্ৰেল পে কমিশ্যন, ফ'ৰ্থ, ফিফ্থ, ছিক্সথ, ছেভেন্থ, এইকেইটা আহিছে। এইকেইটাত কি আমাৰ কিমান পাৰ্চেণ্টৰ ইনক্ৰিমেণ্ট আমাৰ নেট চেলাৰীত দিছিলে। মনত ৰাখিব, এই ইনক্ৰিমেণ্টটো নেট চেলাৰীৰ ওপৰতহে হৈছিলে। তাৰমানে কাৰোবাৰ যদি ফাৰ্ষ্ট পে কমিশ্যনৰ দৰমহা নেট তেওঁ যদি পাই আছিলে 100 টকা, তেন্তে তেওঁ ছেকেণ্ড পে কমিশ্যনত লগাৰ পিছত তেওঁ 114 টকা 20 পইচা তেওঁ কি পাইছিলে, দৰমহা পাইছিলে। তে এনেকৈ ইনক্ৰিমেণ্ট হৈছিলে নেট চেলাৰীত। থাৰ্ড CPC যোনটো হৈছিলে তাত 20.60, ফ'ৰ্থ CPCত 27.60, ফিফ্থ CPCত 31%, ছিক্সথ CPCত 54%। এইখিনিলৈকে আমি এটা গ্ৰেজুৱেলি এটা আমি কি দেখা পাওঁ, ইনক্ৰিমেণ্ট হৈ থকা দেখা পাইছোঁ। মানে যোনটো পাৰ্চেণ্টেজ অফ ইনক্ৰিমেণ্ট তাতো আমি ইনক্ৰিজ হোৱা দেখা পাইছোঁ। যেনেকৈ 14ৰ পৰা 20 হৈছে, 20ৰ পৰা 27, 27ৰ পৰা 31, 31ৰ পৰা 54। কিন্তু লাষ্টত 7 CPCত আমি কি দেখা পালোঁ, 14.27। তাৰমানে এইটো এটা ড্ৰাষ্টিকেলি এটা কি হ'ল, কমি গ'ল। যি কি নহওক, এভাৰেজটো আমি কি দেখা পাইছোঁ, এভাৰেজ গ্ৰ'থটো আমাৰ 27% হৈছে। তো আমি যিকোনো বস্তুৰ আমি যেতিয়া এটা হিচাপ কৰিম, আমি কোনোবা এটা ফিগাৰক বেছ হিচাপে ল'ব লাগিব। গতিকে আমাৰ যোনটো এভাৰেজ আছে এইটোক আমি বেছ হিচাপে ল'ব পাৰিম। তো আজিৰ আমাৰ ভিডিঅ'ত বেছ আমাৰ কি হ'ব, 27%। 27%ক আমি বেছ হিচাপে লৈ তাৰ ওচৰে পাজৰে আমি হিচাপ কৰিম। তো চাওক বন্ধুসকল, যদি আমি 27% লওঁ আৰু আমি তাৰ পৰা কিছু কম বা কিছু বেছি হিচাপত আমি বস্তুটো চাম যে কিদৰে হ'ব পাৰে। তো প্ৰথম কথা হ'ল ফিটমেণ্ট ফেক্টৰটো কিদৰে হিচাপ কৰে। তো চাওক, আজিৰ দিনত আপুনি যদি ধৰে যে এজন মানুহৰ বেচিক পে' 100 টকা, বেচিক পে' যদি 100 টকা আপুনি ধৰি লয়, তেতিয়াহ'লে তেওঁ ডিএওটো পাই আছে, ডিএ তেওঁ পাই আছে আজিৰ দিনত 53%, হয়নে? তাৰমানে 100 টকাত 53 ৰুপিজ তেওঁ ডিএ পাই আছে। 100 টকা তেওঁৰ বেচিক, তাৰ ওপৰতো তেওঁ 53 আৰু এটা এক্সট্ৰা পাব, সেইটো হ'ল ডিএ। নেক্সট আৰু এটা কথা আমি মন কৰিব লাগিব যে এইটো আজিৰ ডেটত ডিএ 53%, কিন্তু যেতিয়া পে কমিশ্যনৰ ৰিপৰ্টটো লাগু হ'ব, সেইটো হ'বলৈ আৰু টাইম আছে। তো তাত আমি ধৰিব পাৰোঁ যে 2026ৰ 1 জানুৱাৰীত যোনটো বলবৎ কৰা হ'ব এইট পে কমিশ্যন, গতিকে তেতিয়ালৈকে আমি ধাৰণা কৰিব পাৰোঁ যে আৰু দুটা আমাৰ ডিএ লাগিব, য'ত নেকি আমি মোটামুটি 7%, এটা 4% আৰু এটা 3% বুলি ধৰি ল'ব পাৰোঁ। যদি তেনেকুৱা হয় তেন্তে 53 আৰু 7 মিলি 60। তো টোটেল আমাৰ কিমান হৈ যাব, টোটেল আমাৰ হৈ যাব পে'টো তেতিয়ালৈকে 160, হয়নে? যেতিয়া আমাৰ এইটো এজন 1 জানুৱাৰী 2026, এইটোত আমাৰ ইন হেণ্ড চেলাৰী তেতিয়া আমাৰ কি থাকিব, মানে বেচিক আৰু ডিএ মিলি কিমান হ'ব, এলাউন্সেছ বাদ দি পেলাই, এলাউন্সেছটো এক্সট্ৰা হয়, বেচিক আৰু ডিএ মিলি পেলাই আমাৰ মুঠ চেলাৰী আমাৰ কিমান হ'ব, 160 ৰুপিজ হ'ব। তো গোটেই হিচাপটো আমি এই 160ক বেছ কৰি পেলাই ধৰি ল'ম। তো যদি আমাৰ 160 ৰুপিজ হয় টোটেল চেলাৰী, আৰু তাৰ ওপৰত যদি আমি 20%ৰ ইনক্ৰিমেণ্ট লওঁ, আমাৰ বেছটো আছিলে 27%, আমি কৈছিলোঁ যে আমি অলপ কম বা বেছি দুয়োটা আমি হিচাপ কৰিম। যদি আমি 20% লওঁ, 20% ল'লে আমাৰ কি হ'ব, আমাৰ কিমান আছিলে 160, 160 20%, হয়নে? 160 ইনটু 20%, এইটো কিমান হ'ব, 160 20% হ'ব 32, ঠিক আছে? 32 আৰু আমাৰ আগত কিমান আছিলে, পাই আছিলোঁ আমি কিমান, 160, এই দুটা প্লাছ কৰিলে আমাৰ হৈ যাব 192। নেক্সট আমি ধৰি ল'লোঁ যে 25%, যে আমাৰ চৰকাৰে কিমান দৰমহা বঢ়াই দিছে, মুঠ দৰমহাৰ আমাৰ 25% ইনক্ৰিমেণ্ট কৰিছে। তেতিয়াহ'লে কিমান হ'ব, আমাৰ আছিলে 160, তাৰ 25%, 160ৰ 25% আমাৰ কিমান হ'ব, 160ৰ 25% আমাৰ হৈ যাব 40 ৰুপিজ, হয়নে? 40 ৰুপিজ। আৰু আমাৰ 160 আগত আছিলে, এই দুটা মিলি আমাৰ হৈ যাব 200। নেক্সট আমি ধৰি ল'লোঁ 27%, যোনটো আমাৰ এভাৰেজ গ্ৰ'থ আছিলে 27%, 27% ধৰিলে কাৰ 27%, 160ৰ 27%, কিমান হৈ যাব, 27% যদি আমি ধৰোঁ আমাৰ হৈ যাব 43.2। আমি হিচাপৰ সুবিধাৰ কাৰণে 43 বুলি ধৰি ল'লোঁ। 43 প্লাছ 160 আগৰ আছিলে, তেতিয়াহ'লে আমাৰ কিমান হ'ব, 203 টকা, হয়নে?
203 টকা নেক্সট আমাৰ হৈ যাব 27%ৰ পিছত আমি হিচাপ কৰিম 30% যদি আমাৰ ইনক্ৰিমেণ্টটো 30% হয় তো 30% হ'লে 160 ইনটু 30% কিমান হ'ব 160 ইনটু 30% হ'ব 48 যদি 48 হয় আৰু তাৰ লগত যদি আমি 160 প্লাছ কৰোঁ তেন্তে আমাৰ হৈ যাব 208 আৰু নেক্সট আৰু এইটো লাষ্ট কি 35% 35% কাৰ 160 160 35% কৰিলে আমি পাই যাম 56 কিমান পাই যাম 56 প্লাছ আগৰ 160 আছিলে তেন্তে এই দুটা প্লাছ কৰিলে হৈ যাব 216 তো এইকেইটা আমি বেছ হিচাপে ধৰি ল'লোঁ যে যদি আমাৰ ইনক্ৰিমেণ্টটো 20% হয় তেন্তে কিমান পাম যদি 25% হয় তেন্তে কিমান পাম তেনেকৈ আমি 35লৈকে ভাবিলোঁ এতিয়া বহুতে মোক কমেণ্ট বক্সত নিশ্চয় ক'ব যে 35% নিদিয়ে আপুনি কিয় 35% ধৰিছে যোৱাবাৰ 14% দিছিলে এইবাৰ 20%ই দিব হ'ব পাৰে 20% দিব পাৰে 10%ও দিব পাৰে সেইটো আমি নাজানো আমি এটা আশা কৰিছোঁ আৰু চৰকাৰী কৰ্মচাৰী হিচাপে আপুনিও আশা কৰিব লাগে চৰকাৰৰ ফালৰ পৰা যে আপোনাক এটা ভাল চেলাৰী যাতে তেওঁলোকে দিয়ে আশা আপুনি কৰিব লাগিব আপুনি যদি অপটিমিষ্টিক নহয় তেন্তে আপোনাক এনেও ঘৰত আহি কোনো একো দি নাযায় তেওঁলোকে এটা এছেছমেণ্ট নিশ্চয় কৰিব যে আজিকালি ছ'চিয়েল মিডিয়াৰ ওপৰতো চৰকাৰে খুব নজৰ ৰাখে আমি বিভিন্ন ধৰণৰ যেতিয়া চৰকাৰী ডিচিশ্যনবিলাক আহে তেতিয়া আমি গম পাওঁ যে ছ'চিয়েল মিডিয়াৰ ওপৰত তেওঁলোকে নজৰ নিশ্চয় ৰাখিছে আৰু সেইকাৰণে তেওঁলোকে এইটো চায় যে মানে পাব্লিকৰ চেণ্টিমেণ্টটো কোনফালে গৈ আছে পাব্লিক বুলি কওঁতে ইয়াত গভৰ্ণমেণ্ট এমপ্লয়ীবিলাকৰ কথা কৈ আছোঁ গভৰ্ণমেণ্ট এমপ্লয়ীবিলাকৰ চেণ্টিমেণ্টটো কোনফালে গৈ আছে তো যদি তেওঁলোকে এনেকুৱা ধাৰণা এটা পাই যায় যে নহয় তেওঁলোকে গভৰ্ণমেণ্ট এমপ্লয়ীবিলাকে নিজেই ভাবি আছে যে ইমান ইনক্ৰিমেণ্ট নহয় তাৰমানে অলৰেডি আপোনালোক মানে চাৰেণ্ডাৰ কৰাৰ নিচিনা হৈ গ'ল আমি যদি তেনেকৈ যদি আমি ভাবি লওঁ যে নহয় 20%তকৈ বেছি নিদিয়েই আমি চাৰেণ্ডাৰ কৰি দিলোঁ এইটো আমাৰ প্ৰাপ্য হয় আমি ছাৰ্ভিচ দি আছোঁ গতিকে আমি কিবা এটা আশা কৰিব লাগে আৰু মোৰ বেয়া লাগে সেই কমেণ্টবিলাক চাই পেলাই য'ত নেকি মানে মানুহবিলাক খুব পেচিমিষ্টিক হৈ যায় যে আমি পাবই নোৱাৰোঁ কিয় পাব নোৱাৰোঁ নিশ্চয় আপুনি কাম কৰি আছে সেই কাম কৰাৰ কাৰণে আপুনি পাব লাগে গতিকে আপোনালোকে তেনেকৈ ভাবক যে আমি নিশ্চয় এটা ভাল দৰমহা পাব লাগে আপোনাৰ চাওক এতিয়া নতুন চাকৰিয়ালসকলৰ বহুত মানে এনেকুৱা ছিটুৱেশ্যন আহি গৈছে যে যেনেকৈ আপোনাৰ OPS নাই NPS পাই আছে নতুনকৈ UPS আনিছে UPSও মানে তাত যে খুব এটা মানে ভাল বস্তু সোমাই আছে তেনেকুৱা নহয় OPSটো বেষ্ট আছিলে তো OPS যেতিয়া OPS আছিলে OPSৰ পৰা NPS কিয় আহিব পাৰিলে কাৰণ কি আমাৰ একজোট হৈ কাম কৰাৰ সেই বস্তুটো আজিকালি কমি গৈছে যেতিয়া প্ৰতিবাদটো কমি গৈছে আমি নিজে মানি লওঁ চৰকাৰে যি কৰিছে তাকে আমি মানি লওঁ যিকোনো চৰকাৰ হ'ব পাৰে এইটো এতিয়া ধৰি লওক আপুনি OPSৰ পৰা NPS যেতিয়া হ'ল তেতিয়া যদি ভালদৰে প্ৰতিবাদ হ'লহেঁতেন তেতিয়াহ'লে OPS থাকি গ'লহেঁতেন আজি NPS হোৱাৰ পিছত মানুহবিলাকে বুজি পাইছে যে NPSটো কিমান মানে এটা ডাঙৰ ভুল ডিচিশ্যন আছিলে এইটো এমপ্লয়ীয়ে বুজি পাইছে এমপ্লয়ী বুজি পায়ো আজি একো কৰিব নোৱাৰে এতিয়া আপুনি যেতিয়া নতুন এটা চাকৰি জইন কৰিব তেতিয়া আপোনাৰ পৰা ডিক্লেৰেশ্যন এটা চহী কৰাই ল'ব আগতে যে আপুনি NPSত গৈ আছে আৰু NPSৰ পৰা আপুনি বেলেগ এটা পেঞ্চন ছিষ্টেমলৈ যাবলৈ আপুনি প্ৰতিবাদ কৰিব নোৱাৰে ডিক্লেৰেশ্যন আপুনি আগতে চাইন কৰিব লাগিব তো সুবিধা কেতিয়া আছিলে যেতিয়া বস্তুটো হোৱা নাছিলে বস্তুটো বলবৎ হোৱাৰ আগতে সুবিধা আছিলে তেতিয়া প্ৰতিবাদ কৰিব লাগিছিলে গতিকে কথাটো হ'ল এনেকুৱা যে আপোনালোকে দৰমহাটো বাঢ়িলে আপোনালোকৰ সকলোৰে ভাল গতিকে দৰমহা নাবাঢ়ে বুলি মানে এটা নিৰাশাবাদী মানে চিন্তাধাৰা লৈ চলিলে নহ'ব আশাবাদী হ'ব লাগিব আমি পাবলৈ আমাৰ প্ৰাপ্যটো পাবলৈ আমি কমচে কম আমাৰ ডিমাণ্ডটোতো ৰাখিব লাগিব বা ডিমাণ্ডটো দেখাব লাগিবতো সেই বস্তুটো আপোনালোকে মন কৰিব যি কি নহওক আমি যদি অপটিমিষ্টিকভাৱে 35%ৰ হিচাপ মতে যদি আমি যাওঁ তেন্তে আমাৰ ফিটমেণ্ট ফেক্টৰ কি হ'ব যদি 20% হিচাপে যাওঁ তেন্তে কি হ'ব আমি মানে একদম পেচিমিষ্টিক হ'লেও 20% আৰু একদম যদি কমচে কম 35% দিব বুলি আমি আশা কৰিবই পাৰোঁ অপটিমিষ্টিক হ'লে তো চাওক ফিটমেণ্ট ফেক্টৰটো কি এইটো যে আমি ফিগাৰটো ওলাইছোঁ যোনটো নেকি আমাৰ এই মূল দৰমহাৰ লগত যিমান ইনক্ৰিমেণ্ট হ'ব লাগিছিলে সেইটো প্লাছ কৰাৰ পিছত যোনটো ওলাইছোঁ ফিগাৰ তাৰ 2 ঘৰ আগত দশমিক দি দিলে আপুনি ফিটমেণ্ট ফেক্টৰ পাই যাব তাৰমানে এই ক্ষেত্ৰত 1.92 20%ৰ ক্ষেত্ৰত 25%ৰ ক্ষেত্ৰত 2.00 ডেট মিনছ 2 27%ৰ ক্ষেত্ৰত 2.03 30%ৰ ক্ষেত্ৰত 2.08 35%ৰ ক্ষেত্ৰত 2.16 তো এনেকুৱা যদি হয় তেন্তে কি হ'ব চাওক যোনটো মিনিমাম পে' আছে মিনিমাম পে' এই মিনিমাম পে'টো চেণ্ট্ৰেলৰ ক্ষেত্ৰত কিমান আছে এতিয়া চেণ্ট্ৰেলৰ ক্ষেত্ৰত আছে 18,000 টকা আৰু ষ্টেটৰ ক্ষেত্ৰত মানে আমি আমাৰ ষ্টেটৰ কথা কৈ আছোঁ অসমৰ ক্ষেত্ৰত এইটো আছে 15,900 হয়নে 15,900 তো এই মিনিমাম পে'ৰ লগত আমি যদি আমাৰ ফিটমেণ্ট ফেক্টৰ যোনটো 35%ত ওলাইছে 2.16 সেইটো যদি আমি মাল্টিপ্লাই কৰোঁ তেন্তে আমাৰ মিনিমাম পে' কিমান হ'ব চেণ্ট্ৰেলৰ ক্ষেত্ৰত হৈ যাব 38,880 ৰুপিজ আৰু আমাৰ ষ্টেটৰ ক্ষেত্ৰত হৈ যাব 34,344 ৰুপিজ এইটো আমাৰ হিচাপ মতে ওলাব এতিয়া বহুতে মোক এনেকুৱা প্ৰশ্ন কৰে যে আপুনি আগৰ ভিডিঅ'ত কৰিব পাৰে এনেকুৱা প্ৰশ্ন কমেণ্ট আগৰ ভিডিঅ'ত আপুনি 2.86 পাব বুলি কৈছিলে ফিটমেণ্ট ফেক্টৰ হয়নে
ফিটমেণ্ট ফেক্টৰ 2.86 হ'ব বুলি আপুনি কৈছিলে, এতিয়া কিয় কমাই আছে? নাই, মই তেতিয়াও মই কোৱা নাই বা এতিয়াও মই কমাই দিয়া নাই। কথাটো হ'ল কি, মই 2.86 যোনটো কৈছিলোঁ আগৰ ভিডিঅ'ত, সেইটো আপোনালোকে ভিডিঅ'টো যদি চোৱা নাই চাব পাৰে গৈ পেলাই আকৌ, যে মই তাত কি কৈছিলোঁ? মই কৈছিলোঁ যে তাত স্পেকুলেশ্যনছ শব্দটো মই ব্যৱহাৰ কৰিছিলোঁ, যে স্পেকুলেশ্যনছ চলি আছে। ক'ত চলি আছে? মোৰ ঘৰত চলি থকা নাই। স্পেকুলেশ্যন চলি আছে মিডিয়াত, নিউজ চেনেলবিলাকত স্পেকুলেশ্যন চলি আছে, নিউজ আৰ্টিকেলবিলাকত পাব্লিছ হৈ আছে যে 2.86 ফিটমেণ্ট ফেক্টৰটো গ্ৰহণ কৰিব পাৰে, চৰকাৰে গ্ৰহণ কৰিব পাৰে। আৰু বিভিন্ন ট্ৰেড ইউনিয়নে তাতকৈ বেছি, ডেট মিনছ 3 বা 3.5 এনেকুৱা তেওঁলোকে ডিমাণ্ড কৰিছে। কিন্তু চৰকাৰে 2.86টো দিব পাৰে। আৰু এইটো এতিয়াও এইটো বলবৎ হৈ আছে। কাৰণ কি, দিব পাৰে, সেইটো আপুনি নাজানে যে কি দিব কি নিদিব, দিব পাৰে। কিন্তু বৰ্তমান আৰু কেইজনমান ইকনমিষ্ট বা ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্টত ছেক্ৰেটাৰী পদত থকা, কেবিনেট ছেক্ৰেটাৰী পদত থকা কেইজনমানে এনেকুৱাকৈ কৈছে যে যোনটো ফিটমেণ্ট ফেক্টৰ সেইটো 1.92ৰ পৰা আৰম্ভ কৰি 2.08 বা তাৰ ওচৰে পাঁজৰে থাকিব পাৰে। আৰু তেওঁলোকৰ এই কথাটো কোৱাৰ তেওঁলোকৰ যোনটো বেছ, এই বেছটো হ'ল যে কিমান পাৰ্চেণ্ট ইনক্ৰিমেণ্ট চেলাৰীত হ'ব গৈ আছে। এতিয়া চাওক, আৰু এটা কথা ইয়াত ইনক্লুড কৰিবই লাগিব যে তেওঁলোকেও কিন্তু বিভিন্ন ফেক্টৰৰ ওপৰত বেছ কৰি আইডিয়াই কৰি আছে। তেওঁলোকেও এতিয়া খাটাংকৈ ক'ব নোৱাৰে, কাৰণ পে কমিশ্যনটো গঠন হোৱাৰ এতিয়া ইনিচিয়েল ষ্টেজ। পে কমিশ্যনে কমপ্লিট ছাৰ্ভে কৰাৰ পিছত তেওঁলোকে এটা ছাজেশ্যন দিব। সেই ছাজেশ্যনটো গভৰ্ণমেণ্টৰ ওপৰত বাইণ্ডিং নহয়, গভৰ্ণমেণ্টৰ ওপৰত এইটো ছাজেশ্যনহে, কম্পালচাৰী নহয় যে এইটো মানিব লাগিব। গভৰ্ণমেণ্টে আকৌ সেই বস্তুটোৰ ওপৰত চিন্তা চৰ্চা কৰি তাৰ পিছতহে এটা ফিটমেণ্ট ফেক্টৰ দিব। গতিকে সেইটো বহুত দূৰৰ কথা। এতিয়াও বৰ্তমানলৈকে আমি জানিব পাৰোঁ যে প্ৰচেছটো কি, সেইটো আমি গম পালোঁ। আৰু কেইটামান ইংগিত আমি কি চলি আছে দেশত, সেইটোৰ ওপৰত বেছ কৰি আমি কেইটামান ইংগিত আমি গ্ৰেপ কৰিব পাৰোঁ। সেই ইংগিতৰ ওপৰত আমি নিৰ্ভৰ কৰি আমি কেইটামান আইডিয়া কৰিব পাৰোঁ। কি বস্তু? ইংগিতটো কি দেখা পাইছোঁ? আপোনালোকে নিশ্চয় বাজেটৰ কথা শুনা পাইছে, হয়নে? বাজেটত কি কৰিছে এইবাৰ? টেক্স ফ্ৰী কৰি দিছে। কিমানলৈকে টেক্স ফ্ৰী কৰিছে? আপ টু 12 লাখ কৰিছেনে নাই? আপ টু 12 লাখ। আৰু আপোনালোকৰ নিশ্চয় যদি ইকনমিক্সৰ আপোনালোকে অলপ চলপ যদি সম্যক জ্ঞান ৰাখিছে, তেন্তে আপোনালোকে গম পায় যে টেক্স ফ্ৰী যিমান কৰিব, চৰকাৰৰ যোনটো ৰাজভঁৰাল সেইটো কমি গৈ থাকিব। গতিকে চৰকাৰে কিন্তু বিচাৰিব যাতে টেক্স তেওঁলোকৰ ঘৰত যায়। সেই টেক্সেৰে তেওঁলোকে আকৌ জনসাধাৰণৰ কামে কৰিব। কিন্তু টেক্সটো তেওঁলোকে পাবলৈ হ'লে এতিয়া বৰ্তমান কি হৈ যাব? 12 লাখ টকাত ইনকাম এজনৰ থাকিব লাগিব, তেন্তে তেওঁ কি কৰিব? টেক্স দিব। আৰু আমি জানো যে ডাইৰেক্ট টেক্সটো দুই ধৰণৰ হয়। তো ডাইৰেক্ট টেক্সৰ যোনটো ইনকাম টেক্স বুলি কোৱা হয়, এটা মেইন চ'ৰ্চ হ'ল গভৰ্ণমেণ্ট এমপ্লয়িজ, হয়নে? গভৰ্ণমেণ্ট এমপ্লয়িজ আৰ দ্য মেইন চ'ৰ্চ অফ ডাইৰেক্ট টেক্স, বিকজ তেওঁলোকৰ যোনটো টেক্স তেওঁলোকে ফাঁকি দিব নোৱাৰে। গভৰ্ণমেণ্ট এমপ্লয়িজে টেক্স ফাঁকি দিব নোৱাৰে, তেওঁলোকৰ চেলাৰীৰ পৰা কাটিয়ে ল'ব, TDS কাটিয়ে ল'ব। গতিকে এই গভৰ্ণমেণ্ট এমপ্লয়িজবিলাক যদি 12 লাখৰ বিয়ণ্ড 12 লাখ যদি তেওঁলোক নাযায়, তেওঁলোকেতো টেক্সৰ আওতাত নপৰে। তো সেই বস্তুটো গভৰ্ণমেণ্টে নিশ্চয় চিন্তা কৰিব। কোনোবা এজন আছিলে হয়তো 8-9 লাখৰ তেওঁৰ চেলাৰী পেকেজ বনি আছিল ইয়াৰলি, কিন্তু আফটাৰ ইনক্ৰিমেণ্ট তেওঁ চাগে 12 লাখত সোমাই যাব পাৰে। গতিকে ইনক্ৰিমেণ্ট এটা হ'ব লাগিব। সেই বস্তুবিলাকো আপোনালোকে মন কৰিব। এনেই কোনো ডিচিশ্যন এনেই নহয়, এইবিলাক ফেক্টৰৰ ওপৰত বেছ কৰিয়েই হয়। গতিকে মই ভাবোঁ যে 35% এটা ইনক্ৰিমেণ্ট পাব লাগে, এইটো মোৰ অনুমান। মই কাকো ফোন কৰি সোধা নাই, কোনো তেনেকুৱা মন্ত্ৰী MLAৰ লগত চিনাকি নাই যে মই ফোন কৰি পেলাই সুধি দিম, হয়নে নহয়? গতিকে আপোনালোকে যিবিলাক নিউজ চাই আছে, ময়ো তেনেকৈ নিউজ চাই আছোঁ, তাৰ ওপৰত অনুমান এটা কৰিছোঁ। অনুমানটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে গ্ৰহণ কৰিব, বেয়া লাগিলে সেইটোও ক'ব। কিন্তু এইটো মোৰ অনুমান, আৰু মই ভাবোঁ তেনেকৈ হ'ব লাগে। আৰু ফিটমেণ্ট ফেক্টৰৰ হিচাপটো নিশ্চয় আপোনালোকে ইয়াত বুজি পাইছে। গতিকে এইখিনি কৈ ভিডিঅ'টো অন্ত মাৰিলোঁ। ধন্যবাদ।